আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজৰ কাৰণে এয়া মই যোগাৰ পাতি কৰি আছোঁ। আজি দুপৰীয়া সাজতনো মই কি বনাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আজি দুপৰীয়া সাজটো মই খুব ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। 3টামান আজি তৰকাৰী বনাম বুলি ভাবিছোঁ, 3খনমান তৰকাৰী। আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে এয়া পটল লৈ লৈছোঁ। এইখিনি পটলখিনি এনেকৈ কাটি লৈছোঁ। মাজত মছলাটো সোমাবৰ কাৰণে সম্পূৰ্ণ মই বাকলিটো গুচাই দিয়া নাই, এনেকৈ কৰি লৈছোঁ। এয়া এনেকৈ কাটি মাজতে দুভাগ কৰি লৈছোঁ। দুডোখৰ কৰি লৈছোঁ। এয়া এইফালে এয়া কলা সৰিয়হ, বগা সৰিয়হ তিয়াই লৈছোঁ ধুনীয়াকৈ। এইফালে পটল লৈছোঁ, এইফালে পটল আছে আৰু এইফালে এটা ঔটেঙা লৈছোঁ। এইখিনি পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, বিলাহী লৈছোঁ, আদা নহৰু লৈছোঁ। এই পটলৰ মই ধুনীয়াকৈ মছলা গ্ৰেভি বনাম। আৰু এয়া ঔটেঙা। এতিয়া এই পটলখিনি ধুনীয়াকৈ কাটি লওঁ আৰু ইয়াতে আদা নহৰু আৰু কেঁচা জলকীয়া দি এই বগা সৰিয়হ আৰু ক'লা সৰিয়হখিনি ধুনীয়াকৈ পিচি লওঁ মই। ইমানখিনিয়ে পটলে হৈ যাব আৰু পটল নেকাটো। আজি দুপৰীয়া আমাৰ সাজত থাকিব। এইফালে ধুনীয়াকৈ পুঠি মাছ ধুই মেলি এয়া বাছি মেলি ধুনীয়াকৈ ধুই হালধি নিমখ সানি লৈছোঁ। আৰু এইফালে পটল এয়া ধুনীয়াকৈ কাটি ধুই মেলি ল'লোঁ। এইফালে দুটা বিলাহী লৈছোঁ, এইফালে ঔটেঙা কেইবাকণিমান লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু এইফালে জলকীয়া 4টা লৈছিলে, 2টা জলকীয়া মই ইয়াত পিচি লৈছোঁ আৰু পিঁয়াজো 2টা পিচি লৈছোঁ। আৰু এইফালে বগা সৰিয়হ, ক'লা সৰিয়হ, আদা নহৰু দি পিচি লৈছোঁ। এইফালে আদা নহৰু পিচা আৰু এইফালে এয়া পিঁয়াজ আৰু শুকান জলকীয়া ধুনীয়াকৈ পিচি মেলি ল'লোঁ। আজি এই পুঠি মাছ দিব আৰু এই পটলৰ ধুনীয়াকৈ এখন মছলা গ্ৰেভি হ'ব। আৰু এতিয়া মই বনাম। এইফালে জুইকুৰা জ্বলিলত কেৰাহীখন গৰম হ'বলৈ মই পাতি দিছোঁ। কেৰাহীখন গৰম হ'ল, তেল দি লৈছোঁ মই। ইয়াতে অকণমান হালধি দি লৈছোঁ। এতিয়া পটলখিনি ভাজি ল'ম। পটলখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এইখিনি কাঢ়ি লওঁ। শুকান জলকীয়া আৰু তেজপাত দি লৈছোঁ। লগতে এয়া পিঁয়াজ দি লৈছোঁ।
ইয়াতে অকণমান বিলাহী কটা দি লৈছোঁ, হালধি দি লৈছোঁ, নিমখ দিছোঁ, ইয়াতে জিৰা গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি লৈছোঁ। আদা নহৰু অকণমান পিচি লোৱা দি লৈছোঁ। মছলাখিনি খুব ভালকৈ ভাজি লওঁ। ইয়াতে অকণমান পিচি লোৱা বিলাহীও দি লৈছোঁ। মছলাখিনি খুব ধুনীয়াকৈ এইখিনি তেল ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া মই অকণমান পানী দি লওঁ। এইফালে মছলাখিনি ধুনীয়াকৈ এয়া হৈ গৈছে। এতিয়া মই ভাজি থোৱা পটলখিনি দি দিম। এতিয়া ভাজি থোৱা পটলখিনি মই ইয়াতে দি দিম। এতিয়া অকণমান সময়, বেছি টাইম নালাগে, খুব বেছি 5-6 মিনিটমান সময় মই ঢাকনটো মাৰি এইখিনি ভাপতে সিজিবলৈ দিম। জুইটো মই কমাই দিম, জুই বেছি নিদিওঁ। এয়া পটলৰ মছলা গ্ৰেভি ধুনীয়াকৈ উতলি আছে। ইমানেই জুইকুৰা ধুৱাইছে নহয়। আমাৰ এই তৰকাৰীখন হৈ গ'ল। এতিয়া নমাই ল'ম। এতিয়া পটলৰ গ্ৰেভিখন হৈ গ'ল, নমাই লওঁ। এইফালে আকৌ এখন কেৰাহী পাতি লৈছোঁ। এইফালে কেৰাহীখন গৰম হৈ গ'ল, তেল দি লৈছোঁ। এইফালে শুকান জলকীয়া দি লৈছোঁ। এইফালে পিঁয়াজ দি লৈছোঁ। এইফালে হালধি দি লৈছোঁ। এইফালে জলকীয়া গুড়ি অকণমান দি লৈছোঁ, পানীৰ লগত মিহলি কৰি। এই পুঠি মাছকেইটা ইয়াত দি লৈছোঁ মই। মই তৰকাৰী 2খন বনাম বুলি ভাবিছিলোঁ, এতিয়া 3খনেই হ'ল। এতিয়া এয়া কাটি থোৱা ঔটেঙাখিনি ইয়াত দি লৈছোঁ। ঔটেঙাখিনি দি মই লৰাই নিদিওঁ। এতিয়া ঢাকন মাৰি থৈ দিম, গাপতে সিজিবলৈ দিম। এতিয়া মাছখিনি ধুনীয়াকৈ লুটিয়াই লৈছোঁ। ঔটেঙা আৰু মাছৰ ভাজি হ'ব এখন। এয়া ঔটেঙাখিনি ধুনীয়াকৈ সিজিছে আৰু একেবাৰে শুকান তেল ভাজি কৰি বেছি হেৰি হ'বলৈ নিদিওঁ, পানীও নিদিওঁ। এনেকৈ
ভাপতে তেলতে সেই ঔটেঙাখিনি সিজিবলৈ দিম। আকৌ অকণমান ঢাকন মাৰি থৈ দিম 5-10 মিনিটমান সময়, তাৰপিছত হৈ যাব। এয়া ঔটেঙা আৰু পুঠি মাছৰ ভাজি হ'ল। এতিয়া মই এখন নমাই লওঁ। এইফালে আকৌ এখন কেৰাহী পাতি লৈছোঁ। এইফালে কেৰাহীখন গৰম হ'ল, এতিয়া তেল দি লৈছোঁ। এইফালে কেৰাহী গৰম হ'ল, মাছ দি লৈছোঁ। মাছখিনি হৈ গ'ল, এইখিনি কাঢ়ি লওঁ। আৰু কেইটামান আছে এইকেইটা দি লৈছোঁ। মাছ ভজা কেৰাহীখনতে তেল দি লৈছোঁ। 2টা কেঁচা জলকীয়া দি লৈছোঁ। ইয়াতে আদা নহৰু অকণমান পেষ্ট দি লৈছোঁ। হালধি দি লৈছোঁ। বিলাহী আৰু শুকান জলকীয়া গুড়ি দি লৈছোঁ। এইফালে মছলাখিনি ধুনীয়াকৈ এয়া হ'ল। এতিয়া এয়া পিচি থোৱা সৰিয়হখিনি দি লৈছোঁ। ইয়াতে অকণমান বাতি থোৱা খালি পানী দি লৈছোঁ আৰু অকণমান পানী দিম। নিমখ দি লৈছোঁ। এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে দি দিছোঁ। এতিয়া অলপ সময় উতলিব দিম। এতিয়া ঢাকন মাৰি 10 মিনিট সময় থৈ দিম। এয়া মাছৰ চৰচৰি হ'ল। এতিয়া মই এইখিনি নমাই লওঁ। চব কিমান ধুনীয়া হৈছে। এতিয়া এইখিনি নমাই লওঁ। এইফালে ভাত বাঢ়ি লৈছোঁ। এয়া পুঠি মাছৰ চৰচৰি। এইফালে মাছ আৰু ঔটেঙাৰ ভাজি। এইফালে পটলৰ মছলা গ্ৰেভি। এইফালে অকণমান বিলাহী কটা আৰু এডোখৰ নেমুৰে সৈতে। এয়া এঘটি পানীৰে সৈতে এয়া আমাৰ আজিৰ সাঁজ।